নগাঁও কদমতলত ডকাইতিৰ ঘটনা ডকাইতিৰ অভিযোগ কদমতলৰ ড্ৰাগছ মাফিয়া ৰাজুৰ বিৰুদ্ধে নগাঁও হিয়ালমাৰীৰ ইদুল চান নামৰ এজনৰ পৰা এখন ই ৰিক্সা সৈতে 10,000 টকা লুটি নিয়াৰ অভিযোগ। মানে মই এখন চিলিণ্ডাৰ লৈ ভাড়া লৈ মই গৈ আছিলোঁ মধ্য আপোনাৰ বৈদ্যুতিক দলংখনৰ ওচৰত চিলিণ্ডাৰৰ ভাড়া টমটম ৰিক্সা চলাওঁ ভাড়া লৈ গৈ আছিলোঁ। দুজন ল'ৰাই মোক পিছা কৰি মোক মানে আগভাটা দিলে আপোনাৰ নেমু বাগানৰ যিটো ৰাস্তা কি নেমু বাগান সোমাই যোৱা যিটো ৰাস্তা তাত আগভাটা দি মোক সুধিলে যে চিলিণ্ডাৰ লৈ ক'ত গৈ আছে। মই কৈছোঁ ভাড়া লৈ গৈ আছোঁ এইটো অমুকত নামিব। তাতে সিহঁতে ক'লে বোলে আপুনি গাড়ীখন ঘূৰাওক। মই কৈছোঁ কিয়? চিলিণ্ডাৰখন চুৰি মাল। মই কৈছোঁ ঠিক আছে য'ৰ পৰা মই আনিছোঁ তো তালৈ ব'লা তে আমনা চামনা হৈ যাব কাৰ চিন্তা কি কথা তালৈ ব'লা। তো সিহঁতে গৈ পেলাই মানে আধা বাটতেই তাৰমানে মধ্য হিয়ালমাৰী মছজিদৰ ফ্ৰণ্টত মোক সিহঁতে মাৰপিট কৰে। তাত ৰখাই মোক মাৰপিট কৰি মোক গাড়ীখন আৰু চিলিণ্ডাৰ সহ ৰাজু নামৰ ল'ৰাজনে কি সি কিবা ড্ৰাগছৰ কিবা কৰে নেকি লৈ গুচি যায় কি বেগ মোৰ মানে ঘোচা চোচা মাৰিছে কি মাথা চাথা ঘোচা চোচা মাৰিছে। এজাহাৰ দিছোঁ মই থানালৈ সদৰ থানাত। দম মানে এইটোতো পুলিচৰ কিবা থাকিব লাগিব। আব্দুৰ ৰহমান ভাগিন আব্দুৰ ৰহমান নাই কিবা বিটিপি কিবা কৰে আছে ভাবুকি দিছে কি মাৰপিট কৰিছে এজাহাৰ দিছোঁ আৰু কি। টকা আছিলে মোৰ পকেটত টকা আছিলে আপোনাৰ 10,500 টকা পইচাও লৈ গ'ল মোৰ পৰা বুজিলে। আৰু কৈছে যে কোন বাপে আহিব গাড়ীখন নিবলৈ লৈ আহিবি। এতিয়া ক'ত লৈ গৈছে ক'ব নোৱাৰোঁ সিহঁতে তেওঁলোকে মোৰ পৰা লৈ কাঢ়ি লৈ গ'ল টকা সহ চিলিণ্ডাৰ সহ কাঢ়ি লৈ গ'ল। গাড়ীখন লৈ গ'ল মোৰ নিজৰ গাড়ী। মানে ঘটনাটো মোৰ ভাইটি আৰু তাৰ লগত সংঘটিত হৈছে। সি মানে টমটম চলাই আমি ঘৰত গম পালোঁ তাক কোনোবা মাৰপিট কৰিছে। ক'ত? মধ্য হিয়ালমাৰী মছজিদৰ ওচৰত। ঘৰৰ পৰা লৰালৰিকৈ আহিলোঁ। অহাৰ পিছত মানুহ জুম খাই আছে। তো সুধিলোঁ যে এই ঘটনাটো কোনে কৰিলে ইয়াত নিজৰ গাঁওখনতে। কয় কামটো কৰিছে ৰাজু বুলি ল'ৰা এটা। ৰাজু কোন? তই দেউতাকৰ নাম কি? দেউতাকৰ নামটো নাজানো। তাত এটা মাৰ্কেট আছে মছজিদৰ ওচৰত মাৰ্কেট আছে। মাৰ্কেটত দোকানী চোকানী সহ আৰু বাটৰুৱা মানুহ গোট খাইছে যে বাপেকৰ নাম নাজানো। এইটো আমাৰ মৰিংগালৰ যে বিটিপিৰ ছেক্ৰেটাৰী আছিলে আব্দুল ৰহমান তাৰ ভাগিন। বাছ ইমানখিনি জানো আৰু। তাৰপাছত তাৰ লগতো মাৰপিট কৰিছে চোকা অস্ত্ৰ দেখুৱাই তাৰ পইচা পাতি লৈ গৈছে চিলিণ্ডাৰ আৰু টমটম লৈ উদাও হৈ গুচি গৈছে। তো আমি এতিয়া নিশ্চয়কৈ আইনৰ সহায় ল'ব লাগিব। আমি সদৰ থানাত আহি আমি এজাহাৰ এটা দিছোঁ তেওঁৰ বিপক্ষে। নিশ্চয় আমি আশা কৰোঁ আইনে আমাক সঠিক তদন্ত কৰি সঠিক বিচাৰ এটা আমাক কৰি দিব। বাকী আমি আইনৰ ওচৰত আশাবাদী আৰু। আব্দুল ৰহমানৰ ভাগিন মানে তাৰ স্থানীয় লোকসকলে মই আচলতে ল'ৰাটো মই চিনি পোৱা নাই কোন ল'ৰাটো এতিয়ালৈকে চিনি পোৱা নাই। স্থানীয় লোকে কোৱা মতে তেওঁ বোলে ড্ৰাগছৰ মাফিয়াৰ নিচিনা বোলে। আৰু আমি এতিয়া সদৰ থানা আহি গম পালোঁ তেওঁৰ নামত বোলে মষ্ট ৱান্টেড হৈ আছে। মানে তেওঁ আগৰ পৰা এজন মানে সামাজিক অপৰাধী সামাজিক লোক বিভিন্ন ধৰণৰ কুকৰ্মৰ লগতে জড়িত বুলি গম পাইছোঁ। আৰু আমাৰ সদৰ থানাত তেওঁৰ বিৰুদ্ধে মষ্ট ৱান্টেড হৈ আছে। এনেধৰণৰ মানুহ যদি আমাৰ সমাজখন থাকে সমাজখন কেতিয়াও আমি ভালদৰে চলিলে অসুবিধা হৈ যাব। এটা নিৰহ ল'ৰা এটা টমটম চলাই আছে। আজি মোৰ ভাইটিৰ ক্ষেত্ৰত হৈছে কিমান ল'ৰালৰি ইয়াত টমটম চলাই নিজৰ ঘৰখন চলাই আছে নিজৰ পৰিয়ালটো পোহপাল দিয়া আছে। সি যে এনেকৈ কৰি থাকে আজি মোৰ কালি বেলেগৰ এনেকৈ হৈ থাকিলেতো আমাৰ কি হ'বগৈ। গতিকে আমি আইনৰ ওচৰত সহায় বিচাৰিছোঁ। আমি আশাবাদী নিশ্চয় আইনে এটা বিধ ব্যৱস্থা কৰিব।